এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীৰ বাবে দুটাকৈ ভাল খবৰ লৈ আহিছো। ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। তদুপৰি দৰমহা সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্য চৰকাৰে অতিৰিক্ত পদ সৃষ্টি আৰু পদোন্নতি সম্পৰ্কত লৈছে ডাঙৰ সিদ্ধান্ত। প্ৰশাসনিক দক্ষতাৰ বাবে অসম সচিবালয় সেৱা আৰু অসম সচিবালয়ৰ অধীনস্থ সেৱাত অতিৰিক্ত পদ আৰু অসম সচিবালয়ত কম্পিউটাৰ অপাৰেটৰ আৰু ছিনিয়ৰ গ্ৰেড কম্পিউটাৰ অপাৰেটৰ কেডাৰ বাতিল কৰা হ'ব। কম্পিউটাৰ অপাৰেটৰ কেডাৰৰ 4 বছৰ ধৰি অতিৰিক্ত সেৱা সম্পূৰ্ণ কৰা বৰ্তমান কৰ্মৰত কৰ্মচাৰী আৰু অন্যথা পদোন্নতিৰ বাবে যোগ্য লোকসকলক কনিষ্ঠ প্ৰশাসনিক সহায়কলৈ উন্নীত কৰা হ'ব। 4 বছৰ সেৱা সম্পূৰ্ণ নকৰা কম্পিউটাৰ অপাৰেটৰসকলৰ 4 বছৰ সম্পূৰ্ণ নোহোৱালৈকে নিজৰ পদ বাহাল থকাৰ পাছত তেওঁলোকক কনিষ্ঠ প্ৰশাসনিক সহায়ক কেডাৰলৈ পদোন্নতি দিয়া হ'ব আৰু পূৰ্বৰ পদটো বাতিল কৰা হ'ব। বৰ্তমান সকলো কম্পিউটাৰ অপাৰেটৰ বা ছিনিয়ৰ গ্ৰেডৰ কম্পিউটাৰ অপাৰেটৰ পদোন্নতিৰ পাছত কেডাৰৰ অস্তিত্ব বন্ধ হৈ যাব আৰু তাৰ পাছত কম্পিউটাৰ অপাৰেটৰ নতুন নিযুক্তি নহ'ব। অৰ্থাৎ মুঠতে 332টা পদ বাতিল কৰা হ'ব। কম্পিউটাৰ অপাৰেটৰ কেডাৰ সম্পূৰ্ণৰূপে বিলুপ্ত কৰাৰ পাছত প্ৰত্যক্ষ নিযুক্তিৰ বাবে কনিষ্ঠ প্ৰশাসনিক সহায়কৰ কেডাৰৰ বৰ্তমান শতাংশ আবণ্টন 90% নৱীকৰণ কৰা হ'ব আৰু কম্পিউটাৰ অপাৰেটৰ কেডাৰৰ বিলুপ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে কনিষ্ঠ প্ৰশাসনিক সহায়ক নতুনকৈ সৃষ্টি হোৱা 119টা পদৰ বিৰুদ্ধে নতুনকৈ নিযুক্তি দিয়া নহ'ব আৰু মুঠতে 352টাকৈ অতিৰিক্ত পদ সৃষ্টি কৰা হ'ব। আৰু কি পদ সৃষ্টি কৰা হ'ব ইয়াত উল্লেখ কৰা হৈছে। ইপিনে কৰ্মচাৰীসকলৰ 18 মাহৰ ডিএ এৰিয়াৰ সম্পৰ্কত ডাঙৰ আপডেট আহিছে। এইবাৰ কৰ্মচাৰীসকলৰ 18 মাহৰ ডিএ এৰিয়াৰ দিবলৈ সাজু হৈছে চৰকাৰ। নিৰ্বাচনৰ পূৰ্বে এই ডিএ এৰিয়াৰ প্ৰদান কৰিব বুলি খবৰ প্ৰকাশ পাইছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্মচাৰীসকলে যি 18 মাহৰ ডিএ এৰিয়াৰ পাব লগা আছে এই ডিএ লাভ কৰিব। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।